Welcome to my YouTube channel Zaman Sir. আমি আগৰ ভিডিঅ' দেখিছিলো 3x3 যাদুবৰ্গ কেনেদৰে সজাব পাৰি। আজি আমি শিকিম 4x4 যাদুবৰ্গ কেনেদৰে সজাব পাৰি। নিয়মটো আমাৰ জনা আছে যে সকলো ফালৰ পৰা যোগ কৰিলে একে হ'ব, যোগফল একে হ'ব। আৰু দ্বিতীয়তে এটা সংখ্যা এবাৰহে ব্যৱহাৰ কৰিব পাৰি। প্ৰথমতে আমি 1 পৰা আৰম্ভ কৰিছো। 1 পৰা ক্ৰমান্বয়ে সংখ্যাবোৰ লিখিছো 16 লৈকে। কিন্তু এইখিনি আমাৰ সকলো ফালৰ পৰা যোগ কৰিলে একে নহয়। আমি এটো কেনেদৰে সজাব পাৰি তাক চাওঁ আহা। প্ৰথমতে 1 to 16 ৰ লগত ইন্টাৰচেঞ্জ কৰি দিম। 1 to 16 ৰ ঘৰত আহিব আৰু 16 to 1 ৰ ঘৰত যাব। তেনেদৰে 4 to 13 ৰ ঘৰত আহিব আৰু 13 to 4 ৰ ঘৰত যাব। দ্বিতীয়তে এই মাজৰখিনি আমি ইন্টাৰচেঞ্জ কৰি দিম। 6 to 11 ৰ ঠাইত আৰু 11 to 6 ৰ ঠাইত। তেনেকৈ 10 to 7 ৰ ঘৰত যাব আৰু 7 to 10 ৰ ঘৰত আহিব। আমি এইখিনি ইন্টাৰচেঞ্জ কৰি ইয়াত দেখুৱাইছো আৰু সকলো ফালৰ পৰা যোগফল 34 হৈছে। এনেদৰে আমি 4x4 যাদুবৰ্গ সম্পূৰ্ণ কৰিব পাৰিম। আপোনালোকেও নিশ্চয় পাৰিব। আপোনালোকে বেলেগ সংখ্যা লৈ কৰিব পাৰে, 2 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে বা 3 ৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, যিকোনো সংখ্যাৰ পৰা আৰম্ভ কৰিব পাৰে। কিন্তু মনত ৰাখিব সিৰিয়ালি প্ৰথমতে সংখ্যাবোৰ লিখি ল'ব, তাৰ পিছত মই ইন্টাৰচেঞ্জ কৰাৰ নিচিনাকৈ আপোনালোকেও কৰিব। থ্যাংক ইউ ফৰ ওয়াচিং।